हेलो गाइस तो মই বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া বৰ্তমান আছো ঘৰত কিবা কিবি এডিট কৰিব সময় পোৱা নাই। গুছাকাম মেৰি লৈছো আৰু গা ধুম যিহেতু ভাবিলো ইন্ট্ৰটো দি লওঁ। চ' ভিডিঅ' এডিট কৰিব সময় পোৱা নাই গাইছ। চ' কেতিয়া ভিডিঅ' পাই কি হয় নাজানো। আৰু ইফালে মই যে 3 মাহ মান আগত কলপুলি ৰোৱা এটা মিনি ব্লগ লং ব্লগ এটা বনাইছিলো হিৰক দাহঁতৰ পৰা আনি কেনে। ভাবিলে গৈ দিওঁ কলপুলিকেইটা কিমান ডাঙৰ হৈছে কি হৈছে। এইফালে আহিছো মন্দিৰৰ পিছফাল সেই ৰোৱা কলপুলিকেইটাৰ কল একঠুক দেখিছো। কলফুলটো মানে গাইছ কাজৰ কাৰণে পাই লৈ গৈছি। মন্দিৰটো মানে বেৰখন সলাব লগা হৈছে কিন্তু হাজিৰা পোৱা নাই এতিয়ালৈকে। চ' আপোনালোকৰ ফালে কোনোবা হাজিৰা আছে যদি কমেণ্ট কৰি জনাবচোন। আৰু ইফালে মাদাৰে কি কৈছে মানে গাইছ ইফালে সৰাচুলি আহিছে বেপাৰী এটা আহিছে। চ' আপোনালোকৰ ফালে জানি নাযায় কমেণ্ট কৰি জনাব। আৰু সৰাচুলি বেপাৰীৰ পৰা এইখিনিমান চুলি দি কেনে কি ক'ব এইফালে ৰাতিপুৱাৰ আগতে বৈধ্য কামৰ মানে বেপাৰী চেপাৰী আহি থাকে। ইফালে কি হ'ব সৰাচুলি দি পেলাই ইফালে পানী ইফালে পৰি আছে। ইফালে মই এইটো দি লৈছো আৰু এইটো আমাৰ দমকলৰ ভিতৰখন ভালুক ঘৰত যিহেতু যোৱাটো ব্লগত আপোনালোকে দেখা পাইছিল যে কলপুলিকেইটা কাটি আনি কেনে ঘৰত থৈ দিছিলোঁ। আজি ৰাতিপুৱাৰ ভাগতে মই চিৰি ল'লোঁ আৰু চিৰি কেনে ইয়াতে ৰ'দত থৈ দিছোঁ। এইখিনি শুকোৱাৰ পিছত চ' এইখিনি মানে জুই লগাই দিয়া হ'ব। তাৰপিছত মানে খাৰ মানে চাইড টাইপ হ'ব আৰু চ' এইখিনিমান হ'ব। চ' এইখিনি মানে পানী দি কেনে খাৰ যেতিয়া মানে খাৰ লাগে তেতিয়া পানী দি কেনে উলিয়াব লাগিব। চ' সেইটো প্ৰচেছো আপোনালোকক দেখুৱাম। ইফালে মই মানে ইয়াতে চিৰি কেনে থৈ দিছোঁ প্ৰায় এসপ্তাহ থাকিব লাগিব এইটো বস্তু। আৰু যিহেতু যোৱাকালি আমি খাল সিঁচিছিলোঁ কৈছিলোঁ আপোনালোকক কেইটা মাছ পাওঁ কেইটকা পাওঁ চ' গোটেইখিনি কম বুলি। চ' এতিয়া চাবি লগটো হেৰাই আছিল। চ' সেইকাৰণে ভাল কৰা নাছিলোঁ। ফাইনেলি আজি যোৱা পৰহি মানে ভাল কৰি লৈ আহিলোঁ। তাই গাড়ীখনৰ ওচৰলৈকে যায় বাকী কথাখিনি আপোনালোকক কৈ আছোঁ। যি মাছ অলপ পাইছোঁ বাৰু আমি যিহেতু 5টা আছিলোঁ তাৰ কাৰণে আমি ভাগত পাইছোঁ 100 টকাকৈ। আৰু এইটো পইচা লৈ কেনে আমাৰ বাইকখন যিটো ভাল হৈছে সেইখন লৈ কেনে মই যাম এতিয়া ফাষ্ট ফুড কিবা এটা খাবৰ কাৰণে। আৰু তাতে যাই থাকোঁতে আপোনালোকক ক'ম আৰু কিমান পইচা গ'ল গাড়ীখনত। চ' ক'ত কিমান বেয়া হৈছিল কি হৈছিল। ইফালে আছে আমাৰ বাচন্তীখন যিখন মানে আজি প্ৰায় 4-5 মাহ মান মানে ঘৰতে আছিল আৰু যাই লওঁ। আৰু এইটো হৈছে পইচা খালিছে হৈছে 100 টকা এটা পাইছোঁ বাৰু নাপোৱা নহয়। ইফালে আমাৰ এই চাবি লগটো বেয়া হৈ আছিল আৰু এই চাবি লগটো নতুন মানে নিউ কৰি দিছে। আৰু টেংকি এইটোতো জানে আৰু চাবি লগ হ'লে এইটো সলাব লাগে। চ' এয়ে আছিল আৰু চ' এতিয়া ক'ত যাওঁ চাই থাকিব। ফাইনেলি মানে দিনৰ ভাগত আৰু ভিডিঅ' কৰিব নহ'ল আৰু গাড়ীৰ ৰিভিউ দিম বুলি কৈছিলোঁ আপোনালোকক মানে চলাই যাম ক'ৰবাত কিবা খাবা। চ' যাবা নহ'ল। চ' এতিয়া সময় হৈছে 6:20 যেতিয়া মই যাই আছোঁ বেডমিণ্টন খেলিবৰ কাৰণে। আজি ভাস্কৰো আহিছে সেইটো 6টা to 9টা 10টালৈ আমি বেডমিণ্টন খেলোঁ। মানে কি আৰু অলপ টাইম খেলোঁ গোটেইকেইটা চলি একেলগ হৈ কেনে। ত' তাৰ পৰিৱেশটো দেখুৱাম বুলি ভাবিলোঁ আৰু দিনত সেইখিনি কাম কৰি পেলাই অলপ ঘুমাই দিলোঁ। যিহেতু কালি খালিছিলে মোৰ ভৰিটো অকণমান কাটিছিল সেইকাৰণে মানে বেজি লৈ অহাৰ পিছত আজিৰ দিনটো মানে একবেলা গাটো কিবা এখন লাগি আছিলে সেইকাৰণে আৰু ভিডিঅ'ৰ মাজত আহিব নহয়। আৰু ইফালে কেইটা হৈছে আপোনালোকক দেখুৱাই দিওঁ। 6:32 হৈছে গাইছ। ইফালে বৰ্ডত মোবাইলটো চাৰ্জ দি ল'লোঁ। এতিয়া খেলা জেগাত আপোনালোকক লগ পাম। আৰু ইফালে ৰাতিৰ ভাগত আমাৰ আনছি আণ্ডাৰে ভাত খোৱা হ'ব। এইখিনি নেখাওঁ বাৰু সেয়াই আৰু আছে হুচেল এতিয়া কিবা বজাই দিওঁ। মই মানে ৰেফাৰী লগ পাই আছোঁ আপোনালোকক। আজি ভিডিঅ'টো ইমান আছে। নেক্সট ব্লগত লগ পাম। তেতিয়ালৈ বাই।